নমস্কাৰ মই কুমুদ দাস সন্তানৰ ইংৰাজী বিষয়ৰ প্ৰতি ভয় এনেকৈ দূৰ কৰিব পাৰিব অভিভাৱকৰ দায়িত্ব কি আছে তাকো আজি আপোনাক কম আমি পঢ়া দিনৰ প্ৰায় আজিৰ পঢ়া ল'ৰা ছোৱালীলৈকে ইংৰাজী সাবজেক্টৰ প্ৰতি বা ইংৰাজী বিষয়টোৰ প্ৰতি ভাষাটোৰ প্ৰতি এক অহেতুক ভয় ইংৰাজী টান বুলি এক ভয় সমুৱাই দিয়াত অৰিহণা আমাৰ অভিভাৱক পিতৃ মাতৃৰো নথকা নহয় ইংৰাজী বুলিলেই এক ভয় আজি এই কথাখিনি শুনাৰ পিছত ইংৰাজী ভাল লগা এক বিষয় হৈ পৰিব ভয় নাথাকে কেৱল আমি কোৱা কথাকেইটা মাত্ৰ এমাহ কৰি চালেই ইংৰাজীৰ প্ৰতি থকা এই অহেতুক ভয় দূৰ হৈ যাব পৰীক্ষাটো ভাল নম্বৰ পাবই আজি আপোনাক কৈছো আজি আমি 100% গ্যাৰান্টিৰ সৈতে কৈছো হলহলীয়া ইংৰাজী ক'বও পাৰিব লিখিবও পাৰিব কিন্তু কেনেকৈ কেৱল এইখিনি কাম কৰক কেনেকৈ কৰিব প্ৰথম কথা আমি বেছিভাগ অসমীয়া মানুহ যেতিয়া ইংৰাজী কওঁ মানে ইংৰাজী ক'বলৈ লওঁ জনাই নজনাই আমি বেছিভাগে আ এ বেছিকৈ কৰোঁ ভাবো শব্দবোৰ কিন্তু ওলাই নাহে কথাবোৰ ঠিকই ভাবো তেতিয়া শব্দৰ মাজত আমাৰ ফিলাৰবোৰ আহে এই যে ক'লো আ এ উ মানে আমি যেতিয়া কথা ক'বলৈ চেষ্টা কৰোঁ ইয়াত কিছুমান শব্দ এনেই লগাই দিওঁ ইউ নো যেতিয়া আমি ইংৰাজীত কথা কওঁ শব্দবোৰ আসলতে আমি বিচাৰি নাপাওঁ শব্দৰ অভাৱ হয় এ আ ও বিভিন্ন ফিলাৰ লগাই মগজুত থকা ওয়াৰ্ড ষ্টক বিচাৰি বিচাৰি হাবাথুৰি খাওঁ কিছুমানে ইংৰাজীত কথা ক'লেই হোৱাট শুড আই সে আই মিন টু সে যেতিয়া বেছিকৈ ক'বলৈ লয় বা বেছিকৈ প্ৰয়োগ কৰে তেনে মানুহেও শব্দৰ অভাৱত এনেকৈ ফিলাৰ ব্যৱহাৰ কৰে শব্দ বিচাৰি ঘূৰ্মুটিয়াই ফুৰি মগজুটোত মানে পৰৱৰ্তী শব্দ কি হ'ব বিচাৰি ফুৰি এইবোৰ কৈ ব্যস্ত হৈ থাকে গতিকে এইখিনিলৈকে যদি শুনিলে বুজি লওক ভাষা এটা ক'বলৈ বা লিখিবলৈ হ'লে যি শব্দৰ দৰকাৰ সেই শব্দ ভাণ্ডাৰ বা ভোকেবুলাৰী যাক ইংৰাজীত কয় নাই কাৰণে ইংৰাজী ক'বলৈ আমাৰ দিগদাৰ বা ইংৰাজীৰ প্ৰতি আমাৰ এক অহেতুক ভয় আছে মানে সেই কাৰণেই ইংৰাজীৰ প্ৰতি ভয় আমাৰ ইংৰাজী কোৱা বা লিখাৰ প্ৰথমটো ধাপ ওয়াৰ্ড ষ্টক আপুনি বঢ়াব লাগিব এতিয়া অভিভাৱকৰ প্ৰথমটো দায়িত্ব বা যিয়ে ইংৰাজীৰ প্ৰতি ভয় দূৰ কৰিব খোজে অভিভাৱক নহলেও তেওঁলোককো কৈছো এখন বহি লওক তাত এফালৰ পৰা লিখি যাওক নিজে ইতিমধ্যে জনা বা শিকা ইংৰাজী শব্দবোৰ অসমীয়া অৰ্থ সহিতে তেনে কৰিলে কি হ'ব 2-3 দিনৰ ভিতৰত মনলৈ অহা গোটেই ইংৰাজী অসমীয়া শব্দখিনি হিচাপ কৰি যদি দেখে 1000তকৈ শব্দ কম ওলাইছে তেনেহলে ইংৰাজী ভয় দূৰ কৰিবলৈ আপুনি ওয়াৰ্ড ষ্টক বঢ়াব লাগিব অৰ্থাৎ আপোনাৰ ভোকেবুলাৰী কম আছে এইটো নিশ্চিত যে আপোনাৰ ওয়াৰ্ড ষ্টক কম যাৰ কাৰণে আপুনি ভাষাটো ক'ব পৰা নাই বা আপোনাৰ ভাষাটো কোৱাত আত্মবিশ্বাস নাই এতিয়া প্ৰশ্নটো হ'ল কিমানমান শব্দ ভাণ্ডাৰ হ'লে আপুনি ভালকৈ ইংৰাজী ক'ব পাৰিব বুজিব পাৰিব লিখিব পাৰিব আপুনি যদি অভিভাৱক বা পিতৃ-মাতৃ তেন্তে আপোনাৰ বাবে শব্দ ভাণ্ডাৰ 3 পৰা 5000 মান যদি হয় তেতিয়া সাধাৰণভাৱে কাম চলি যোৱাকৈ আপুনি ইংৰাজী ক'ব পাৰিব মানে কোনো লোকৰ লগত যদি আপুনি মত বিনিময় ইংৰাজীতে কৰিব খোজে 3 পৰা 5000 যদি আপোনাৰ শব্দ ভাণ্ডাৰ হয় তেতিয়া অসুবিধা নহয় কামটো চলাব পাৰিব কিন্তু শিক্ষাৰ্থী বা সন্তানৰ ক্ষেত্ৰত ইয়াৰ 2 গুণ 3 গুণ ওয়াৰ্ড ষ্টকৰ প্ৰয়োজন আছে কিয় জানে তেওঁ বিজ্ঞানো পঢ়িব লাগিব সমাজ বিজ্ঞানো পঢ়িব লাগিব অৰ্থাৎ 10 পৰা 20000ৰ ভিতৰত যদি ইংৰাজী শব্দ অৰ্থ সহিতে জনা যায় তেনেহলে ইংৰাজীলৈ কেতিয়াও ভয় নালাগে 10000 20000 বুলি কওঁতে ভয় নাখাব বৰং যেতিয়া আপোনাৰ ওয়াৰ্ড ষ্টক থাকিব বেলেগে আপোনাৰ সন্মুখত ইংৰাজীত কথা ক'বলৈ ইতস্তত বোধ কৰিব ইমান শব্দ জানিব লাগিব বুলি যদি ভয় খাইছে তেনেহলে শুনক আটাইতকৈ সহজ পদ্ধতি কম ভয় নাখাব শব্দ ভাণ্ডাৰ বঢ়োৱাৰ এটা সহজ পদ্ধতি আছে এতিয়াৰ পৰা দৈনিক 5টা ইংৰাজী শব্দ শিকাৰ পদ্ধতি লওক মানে আপুনি যদি অভিভাৱক তেনেহলে নিজে 5টা শব্দ শিকি সন্তানকো শিকাওক ইয়াৰ বাবে সময় লাগিব বুলি ভাবিছে সন্তানকো দিনটোত 5টা অন্তত শব্দ অৰ্থ সহিতে শিকিলৈ আপোনাক ক'বলৈ কওক এখন ডিকচনাৰীৰ প্ৰয়োজন হ'ব এনেকৈ পৰিয়ালৰ প্ৰতিজন সদস্যই 5টাকৈ শব্দ শিকিলৈ নিশা খোৱাৰ সময়ত খোৱাৰ টেবুলত বা বহাত আলোচনা কৰক এইদৰে শব্দ ভাণ্ডাৰ বঢ়াবলৈ কোনো আছুতীয়া সময়ৰ প্ৰয়োজন নহয় কেৱল খোৱা সময়খিনিত যদি অলপ এফৰ্ট দিয়ে দিনটোত শিকা শব্দকেইটা এবাৰ ৰিভাইজ কৰিব এটা খেল যেনি লাগিব পিছদিনা নতুন শব্দ শিকোতে পাহৰি যাব পাৰে সেই কাৰণে নিশা যেতিয়া শুব হোৱাৰ আগে আগে মোবাইলৰ নোটপ্যাড থাকিব বা ডায়েৰীত শব্দবোৰ এফালৰ পৰা লিখি থৈ যাব পিছদিনা আকৌ গা ধুওঁতে ৰিভাইজ কৰিব শব্দবোৰ ৰিভাইজ কৰি যাবলৈ বেলেগে সময়ৰ প্ৰয়োজন নাই গা ধুওঁতে খাওঁতে শুওঁতে ব্যায়াম কৰোঁতে খোজ কাঢ়োঁতে বা অন্য যিকোনো ফ্ৰী সময়ত আপুনি শব্দবোৰ মনত পেলাবলৈ চেষ্টা কৰিব যেতিয়াই মনত নপৰে ডায়েৰীখন খুলি চাব তেনেকৈ ৰিভাইজ হ'ব
এবছৰত দৈনিক যদি 10টাকৈ শব্দ শিকে এটা বছৰৰ ভিতৰত 3650 শব্দ শিকিব আৰু তাৰো বেছি শব্দৰ ষ্টক বঢ়াবলৈ দৈনিক ইংৰাজী পেপাৰ আপুনি পঢ়িব পাৰে বা ইংৰাজী গান শুনিব, টিভি চাব, পডকাষ্ট শুনিব, ইংৰাজী শ্ব' চাব। এইখিনি কৰিলে কি হ'ব? ইংৰাজীৰ যিটো উচ্চাৰণ সেইটো ঠিক হ'ব। এইখিনি কৰাৰ পিছত অন্য এটা গুৰুত্বপূৰ্ণ কাম হৈছে, সেই কামটো হ'ল সুবিধা পালেই ইংৰাজীতে কথা পাতিব লাগিব। প্ৰথম অৱস্থাত দুই এটা ভুল হ'ব পাৰে, ভুল হ'লেও কিন্তু সংকোচ মুঠেই নকৰিব। এতিয়া আৰু এটা সঁচা কথা কওঁ, অসমীয়া ভাষাটোতকৈ ইংৰাজী ভাষা বেছি সহজ, অন্ততঃ শিকাৰ ক্ষেত্ৰত। এতিয়া একেবাৰে সঠিককৈ ইংৰাজী ক'বলৈ আৰু লিখিবলৈ আৰু এটা কাম কৰিব লাগিব, সেইটো হ'ল টেন্সৰ জ্ঞান, অৰ্থাৎ গ্ৰামাৰৰ জ্ঞান, ব্যাকৰণ। ইংৰাজীত টেন্সৰ জ্ঞান মানে গ্ৰামাৰ ঠিক কৰিবলৈ হ'লে আজিকালি কিছুমান এপো পোৱা যায়। আপুনি লিখি লৈ সেই এপটোত তেনেকৈ কৰিব পাৰে, ভুলবোৰ শুধৰাই এপটোৱে দি দিব, য'ত আপোনাৰ ভুলবোৰ শুধৰণি হোৱাৰ পিছত আপুনি ক'তনো ভুল কৰিলে সেয়াও আপুনি চাব পাৰিব, হাইলাইট কৰি দিব। গতিকে গ্ৰামাৰ, ব্যাকৰণ, উচ্চাৰণ আৰু বুজাৰ কৌশল, কম্প্ৰিহেনচিভ স্কিল আয়ত্ব কৰিবলৈ আপুনি ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব, নিয়মিত অভ্যাস কৰিব লাগিব। সন্তানে একেধৰণে ইংৰাজী শিকিব খোজা, সহপাঠীৰ সৈতে দিনটোত কিছু সময় যদি ইংৰাজীতে কথা পতাৰ অভ্যাস কৰে, প্ৰেক্টিছ কৰে, তেতিয়াও এই বিষয়টোৱে সহায় কৰিব। আৰু অভিভাৱক বা পিতৃ মাতৃয়েও যদি ইংৰাজীক লৈ হীনমন্যতা ৰাখিছে, তাক দূৰ কৰাৰ বাবে দৈনিক সন্তানৰ সৈতে ঘৰুৱা সময়খিনিত ইংৰাজীত কথা পতাৰ অভ্যাস কৰি ইংৰাজীৰ প্ৰতি থকা অহেতুক ভয় দূৰ কৰিব পাৰিব। দ্বিতীয় কথা, ইংৰাজীত কথা কওঁতে ভুল হ'ব বুলি মনত যি ভয়, সেই ভয় নৰখাকৈ কৈ যাব লাগে। তৃতীয় কথা, এবাৰ ক'লোৱেই ইংৰাজী ক'বলৈ শুনিব লাগিব, য'ত সুবিধা পায় তাতেই শুনক। উচ্চাৰণ ভাল হ'ব, ইংৰাজীতে কথা কোৱাৰ ৰিদম আহিব, মানে ষ্টাইলটো আপোনাৰ আয়ত্ত হ'ব যেতিয়া শুনিব আৰু ক'ব। চতুৰ্থতে, প্ৰথমে শ্ল'লি কোৱা অভ্যাস কৰক, লাহে লাহে কিন্তু স্পষ্টকৈ কোৱাৰ অভ্যাস কৰিব লাগিব। শব্দ উচ্চাৰণ স্পষ্ট হ'বলৈ আপুনি বাতৰি কাকত বা ইংৰাজী কিতাপ নিজে ডাঙৰকৈ পঢ়াৰ অভ্যাস কৰিব পাৰে। এইটোৱেও আপোনাক সুবিধা কৰি দিব, আপোনাৰ উচ্চাৰণ সঠিক হ'ব। পঞ্চমতে, নিজকে ইংৰাজী কোৱাত আত্মবিশ্বাসী কৰিবলৈ বেলেগ পৰিস্থিতিত আপুনি ইংৰাজী কোৱাৰ অভ্যাস কৰক। ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিয়া সময়তো ইংৰাজী কওক। এই যে আজিকালি মোবাইলত অহৰহ কাষ্টমাৰ কেয়াৰৰ পৰা ঘনাই ফোন আহে, লোন দিম, কিবা দিম মোবাইলত, তেতিয়াও আপুনি ইংৰাজীতে কথা পতাৰ সুবিধাটো লৈ লওক, অন্ততঃ আপোনাৰ প্ৰেক্টিছেই হ'ব। ষষ্ঠতে, ইংৰাজী কোৱাৰ পিছত শিক্ষক বা অন্য যিকোনো জনা ব্যক্তিৰ মতামত লওক, ভুল হ'লে শুধৰাই লওক। সপ্তমতে, ভাষা এটা শিকিবলৈ হ'লে ইচ্ছা শক্তি লাগে, প্ৰবল ইচ্ছা শক্তি। নিজকে মটিভেট কৰি ৰাখিব পাৰিব লাগিব। আৰু যদি আজি কোৱা এই কথাখিনি আপুনি মন দি শুনি কাৰ্যত প্ৰয়োগ কৰে, তেনেহ'লে ইংৰাজীৰ প্ৰতি থকা ভয় খুব কম সময়তেই নাইকিয়া হৈ যাব। আৰু যদি প্ৰতিদিনে প্ৰেক্টিছ কৰে কোৱা আৰু শুনাৰ, এমাহৰ ভিতৰতেই ইংৰাজীৰ প্ৰতি থকা অমূলক বা অহেতুক ভয় একেবাৰে দূৰ হৈ যাব। সন্তানকো আজি এই ভিডিঅ'টো দেখুৱাব। আৰু এটা কথা আপোনাক কওঁ, ভয়মুক্ত হ'বলৈ হ'লে সকলোৱে মিলি আমি আৰু এটা কাম কৰিব পাৰোঁ। সেই কামটো হ'ল নিজৰ ইংৰাজী কোৱা ৰেকৰ্ডিং কৰি এবাৰ নিজে শুনি তাৰ ফনেটিক্স বা যিবোৰ আছে সেই সকলোবোৰ শুধৰণি কৰিবলৈ আপুনি এটা স্কোপ ল'ব পাৰে। গতিকে ইংৰাজী ইমান টান নহয়, কেৱল মাত্ৰ মনত ৰাখিব, আপুনি ৱৰ্ড ষ্টক বঢ়াব লাগিব, গ্ৰামাৰ আপোনাৰ লাগিব, উচ্চাৰণ আপোনাৰ লাগিব আৰু কম্প্ৰিহেনচিভ স্কিল আপোনাৰ লাগিব, অৰ্থাৎ বুজাৰ শক্তি আপোনাৰ লাগিব। এইখিনি কাম নিয়মিত ৰূপত যদি প্ৰেক্টিছ কৰে, ইংৰাজী হৈ নাথাকিয়ে অসমীয়া বা অন্য ছাবজেক্ট, যিটো ছাবজেক্ট আপোনাৰ প্ৰিয়, সেই প্ৰিয় ছাবজেক্টতকৈও বেছি ভালকৈ আপুনি উত্তৰ লিখিব পাৰিব, বেছি ভালকৈ আপুনি নম্বৰ স্ক'ৰ কৰিব পাৰিব আৰু অধিক আত্মবিশ্বাসীও হৈ পৰিব। ভালে থাকিব, ভগৱানে আপোনালোকৰ আটাইৰে ভাল কৰিব। ওম কৃষ্ণ বাসুদেৱায় নমঃ।